তো গাইজ আজি এটা নতুন ঠাইত এখন নতুন দোকান এখন উদ্বোধন কৰিলে মই আহি আছোঁ ইফালৰ পৰা তো আহি থাকোঁতে অকস্মাত দেখা পালোঁ এখন নতুন দোকান তো এয়া মোৰ বন্ধু নামটো কি আছে আপোনাৰ শিৱেন ৰায় তেওঁ আজি এখন নতুনকৈ দোকান উদ্বোধনী কৰিলে তো এখন অলপ দেখাই লওক তো এই দোকানখন আজি নতুনকৈ উদ্বোধনী কৰিলে গতিকে শিৱেন ৰায় যেহেতু নিজৰ এটা ইনকামৰ এটা ৰাস্তা উলিয়াই লৈছে গতিকে আপোনালোকে যিমানখিনি পাৰে ইয়াত আহিব সকলোৰে সুবিধা হ'ব স্কুল কলেজৰ ল'ৰা ছোৱালীৰ কাৰণে ইয়াতে কিছুমান চকলেট তেনেকুৱা বস্তু খাবলৈ পাব আৰু ইয়াতে ধৰি লওক এইখিনি ঠাই হৈছে ধৰি লওক মানিকপুৰ আমাৰ এইখিনি খনমিলা বুলি কয় মানিকপুৰ তিনিআলি চক ইয়াতে এখন মানিপুৰ এইটোত আছে মানিপুৰত যায় ধৰি লওক এটা চক তিনিআলি চক বুলি কয় খনমিলা বুলি ক'লেও বহুতেই বুজি পায় মানিপুৰ খনমিলা বুলি ক'লে গতিকে ইয়াতে এখন যে এই নতুনকৈ দোকানখন যে এখন স্থাপন কৰিলে আজিৰ পৰা তো ইয়াতে আজি জাষ্ট খালি ফিতাহি কাটিছে কিন্তু নেক্সট কিন্তু ইয়াৰ পৰা যিখিনি আমাৰ ল'ৰা ছোৱালীৰ ষ্টুডেণ্টৰ কাৰণে যিখিনি খোৱা বস্তু আৰু পিছলৈ আৰু থাকিব বাৰু তো এইখিনি বস্তু আজিলৈ ধৰি লওক ইনক্ৰিজ হোৱা গ'ল আৰু এই যে দোকানখন আজি খুলিলে তেখেত হ'ল ধৰি লওক মোৰ কিন্তু বন্ধু একজন তো এই বন্ধুজনে আজি এই দোকানখন আৰম্ভ কৰিলে দোকানখন ষ্টাৰ্টিং কৰিলে তো খুবেই ভাল লাগিছে তো পিছলৈ আৰু এনেকৈ গৈ থাকক আৰু নিশ্চয় হেল্প পাব থেংক ইউ আপোনালোকে এই দোকানত আহিব আৰু ইয়াৰ পৰা যি পোৱা যায় বস্তুখিনি আপোনালোকে সংগ্ৰহ কৰিব যিমানখিনি পাৰে আপুনি শ্বেয়াৰ কৰি দিব ভিডিঅ'টো তো থেংক ইউ